মাছ ভাপত দি খাইছেনে বাৰু আপোনালোকে? যদি নাই খোৱা এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত ভাল হৈছিলে আৰু ইমান ধুনীয়াকৈ সিজিছে চাওক। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোৰ কাৰণে কি লৈছোঁ আহক চাই লওঁ। মই এয়া ৰূপচন্দা মাছ লৈছোঁ 4 পিচ, আপোনালোকে বেলেগ যিকোনো মাছ ল'ব পাৰে। আৰু এয়া মই ৰঙালাও আগ লৈ লৈছোঁ কুমলীয়াখিনি, এইটো অপশ্যনেল হয়, যদি আপোনালোকে নাথাকে নিদিলেও হ'ব। আৰু বগা সৰিয়হ লৈ লৈছোঁ মই অকণমান, এইটো 10 মিনিটমান আগত তিয়াই থ'লোঁ। সৰু চাইজৰ 2টা বিলাহী, 2টা কেঁচা জলকীয়া, আদা নহৰু এইকেইটা মই লৈ লৈছোঁ। আপোনালোকে ইয়াত বগা সৰিয়হৰ সলনি ক'লা সৰিয়হও ল'ব পাৰিব। মই বগা আছিলে মোৰ, সেইকাৰণে মই বগা সৰিয়হ লৈ ল'লোঁ। আৰু ইয়াতে মই আদা নহৰু কেঁচা জলকীয়া বিলাহী এতিয়া মই গোটেইকেইটা পানী অকণমান দি মিক্সিত মাৰি ল'ম, মানে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু মাছটো দিবলৈ। এতিয়া চাওক মোৰ হৈ গৈছে এয়া ধুনীয়া। এতিয়া মই এইখিনি পেষ্টটোকে মাছৰ লগত মই এতিয়া ধুনীয়াকৈ সানি ল'ম। ইয়াত আৰু মই কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি কালাৰটো মানে অকণমান যদি বগা বগা যেন লাগে, তেতিয়া আপোনালোকে ইয়াত যিকোনো দি দিব পাৰিব, হালধি বা ৰেড চিলি পাউডাৰ। আৰু অকণমান যদি মছলাকৈ খাম বুলি ক'লে মছলাও দি বনাব পাৰিব। মই একদম চিম্পলকৈ বইল টাইপ বনাম, সেইকাৰণে মই তেনেকৈ মছলা একো ব্যৱহাৰ কৰা নাই ইয়াত। আৰু ওপৰত অকণমান মিঠাতেল দি দিছোঁ মই এচামুচমান। তাৰপৰা ইয়াতে মান ধনিয়া দি দিছোঁ গোন্ধটোৰ কাৰণে। আপোনালোকে বেলেগ নৰ্মেল ধনিয়াও দিব পাৰিব। মান ধনিয়াটো মানে এনেকৈ বইল বা ভাপত দিয়া হেৰিত বহুত ভাল আহে গোন্ধ, সেইকাৰণে মই মান ধনিয়া দি দিছোঁ। আৰু ইয়াতে মই লগতে এতিয়া অকণমান জালুকো দি দিছোঁ। অকণমান জালুকটো দি দিলেও গোন্ধটো বহুত ভাল আহে, সেইকাৰণে জালুকো অকণমান দি দিছোঁ। আৰু ইয়াত যদি আপোনালোকে একো শাক ব্যৱহাৰ নকৰোঁ বুলি ভাবে, এনেকৈও একেবাৰে এনেকৈ চিম্পলকৈও বনাব পাৰিব। এতিয়া মই ৰঙালাওৰ আগখিনি অকণমান হাতেৰে এনেকৈ পিটিকি পেলাই অকণমান কোমল কৰি লৈ পেলাই এতিয়া গোটেই শাকখিনি ইয়াতে দি দিছোঁ। খাবলৈ বেয়া হোৱা নাছিলে, শাকখিনি দিয়াৰ পাছতো ভাল হৈছিলে খাবলৈ। আৰু ইয়াতে মই পানী অকণমান দি দিছোঁ। আপোনালোকে পানী নিদিলে ভাল হ'ব, মোৰ পানী দিয়াৰ কাৰণে অকণমান জুলীয়া নিচিনা হ'ল। যদি আপোনালোকে অকণমান ডাঠকৈ গ্ৰেভিটো ডাঠকৈ খাওঁ বুলি ভাবে, তেতিয়াহ'লে পানী নিদিব। আৰু এয়া চাওক, মই 5-10 মিনিট আগতে কেৰাহীত পানী উতলাই থৈ দিছিলোঁ, যিহেতু মই ৰেচিপিটো ভাপত দিম। আৰু চাইছে নহয়, টিফিনটো ঢাকনি মানে ভিতৰৰ পৰা ভালকৈ বন্ধ হোৱা এনেকৈ টিফিন এটা লৈ ল'ব। আৰু ওপৰৰ ঢাকনিটো ভালকৈ বন্ধ হ'ব লাগে। কেৰাহীতে হওক বা আপোনালোকে চচপেনতে হওক, যিকোনো পাত্ৰতে বনাব পাৰিব। আৰু 20 মিনিটমানৰ পাছত মই চাওক আপোনালোকক খুলি দেখুৱাই দিম। বেছি সময় নালাগিলে, 20 মিনিটত বহুত ধুনীয়াকৈ সিজি গ'ল। আপোনালোকে যদি বেছিকৈ বনাওঁ বুলি ভাবে, তেতিয়া অকণমান বেছি সময় লাগিব পাৰে, কিন্তু মোৰ 20 মিনিটত ধুনীয়াকৈ হৈ গ'ল। অকণমান ঠাণ্ডা হোৱাৰ পাছত আপোনালোকক মই দেখুৱাই দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ সিজিছে। খাবলৈ বহুত ভাল হৈছিলে। এবাৰ আপোনালোকে যদি ট্ৰাই কৰা নাই, তেন্তে বনাই খাই চাবচোন। এয়া চাওক, আপোনালোকক মই এনেকৈ ভাঙি দেখাই দিছোঁ। বহুত ধুনীয়াকৈ সিজিলে, বইল কৰা টাইপে হয়। এয়া চাওক, ভাঙি দেখুৱাই দিছোঁ, বহুত ভাল হৈছিলে খাবলৈ। এবাৰ বনাই খাই চাব। ৰেচিপিটো যদি ভাল পালে, তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। এনেকৈ নতুন নতুন ৰেচিপি ভিডিঅ'বোৰ আগলৈ পাই থাকিব। এই চেনেলটোত মই এনেকুৱা ৰেচিপি ভিডিঅ'বোৰ দিয়ে থাকোঁ। তেন্তে নতুন এটি ভিডিঅ'ত পুনৰবাৰ সকলোকে আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।